যদি আমি পাৰ্চেণ্টেজ অফ ৰিকভাৰী চাওঁ, আমাৰ ৰিকভাৰী পাৰ্চেণ্টেজ আজিৰ দিনত 63.40%, 63.39% against the national average of 62.78. অৰ্থাৎ ভাৰতবৰ্ষৰ গোটেই ৰাজ্যবিলাকত ৰিকভাৰী ৰেট 62.78, অসমো প্ৰায় সমানে বুলি ক'ব পাৰি, আমি 63.39। ইতিমধ্যে কোভিড ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 35লৈকে বৃদ্ধি পাইছে। আৰু যদি আমি ডেথ ৰেট চাব যাওঁ, তেতিয়া ডেথ ৰেট হৈছে 0.23। আৰু পিছলৈ মই কৈ যাম যে দেশৰ ভিতৰত আমাৰ পজিশ্যনটো কেনেকৈ আছে। কিন্তু ৰাষ্ট্ৰত অৰ্থাৎ দেশত ডেথ ৰেট হৈছে 2.69। আমাৰ দেশত এতিয়ালৈকে 22,123জন লোক কোভিড আক্ৰান্ত হৈ মৃত্যু হৈছে, তাৰে অসমৰ সংখ্যা হ'ল 35। Out of 22,123 across the country, our death number is 35, which is 0.23%. মই আগতে কৈছোঁ যে আমি যদি ৰিকভাৰী ৰেট চাব যাওঁ, আমাতকৈ অলপ ওপৰত পশ্চিমবংগ আৰু গুজৰাট আছে। মই সৰু ৰাজ্যখিনিৰ কথা ক'ব কোৱা নাই, কাৰণ দেয়াৰ চেম্পল চাইজ ইজ ভেৰি ভেৰি লেছ। আমাতকৈ অলপ ওপৰত ৱেষ্ট বেংগল 63.99, আমাৰ 63.39। জাষ্ট সৰু পাৰ্চেণ্টেজৰ এটা গেপ আছে। আৰু গুজৰাটত ৰিকভাৰী ৰেট ইজ 70%, দিল্লীত ৰিকভাৰী ৰেট ইজ 77%। তাৰ কাৰণটো এইটোৱে যে তেওঁলোকৰ কোভিডৰ সংখ্যা বহুত আগত হৈছিলে, গতিকে 14 দিন পাৰ হোৱাৰ লগে লগে ৰিকভাৰী দেখুৱাব পাৰিছে। বাট ষ্টিল এজ অফ নাও যদি ভাৰতৰ সকলো ৰাজ্যক তুলনা কৰে, দেন উই আৰ ইন নাম্বাৰ 5th। আৰু যদি সৰু ৰাজ্যক বাদ দিয়ে, দেন উই আৰ ইন নাম্বাৰ 4th ফ্ৰম দ্য পইণ্ট অফ ভিউ অফ দ্য ৰিকভাৰী ৰেট। মই ডেথৰ পাৰ্চেণ্টেজৰ কথা আপোনালোকক অলপ আগতে উল্লেখ কৰিছিলোঁ যে কেৰেলাৰ আজিৰ ডেটত আমাতকৈ অলপ ওপৰত 0.39 দেয়াৰ মৰ্টেলিটি ৰেট। আছাম মৰ্টেলিটি ৰেট ইজ লোৱেষ্ট এমং দ্য কাণ্ট্ৰি এট 0.23। অফক'ৰ্ছ তাৰ ভিতৰত মই মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা মই ধৰা নাই, বিকজ অফ দ্য ল' চেম্পল চাইজ। চ' উই আৰ ষ্টিল এট দ্য লোৱেষ্ট এট 0.23। ৰাষ্ট্ৰৰ ভিতৰত আমি আটাইতকৈ তলত আছোঁ। আমাৰ ওপৰত কেৰেলা আছে, ঠিক তেনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব। আৰু ইণ্ডিয়াৰ হ'ল 2.69। আমাৰ যদি আমি চাব যাওঁ যে ডেইলি আমাৰ অসমত আমি কি ধৰণে নিজক সাজু কৰিছোঁ, মই আগতে কৈছোঁ যে 15,536টা আমাৰ পজিটিভ আছিলে। আৰু এই মুহূৰ্তত আমাৰ এক্টিভ কেছ হৈছে 5,650, অৰ্থাৎ 5,650জন ৰোগীৰ চিকিৎসা এই মুহূৰ্তত আমাৰ বিভিন্ন কোভিড কেয়াৰ চেণ্টাৰ বা হস্পিটেলত চলি আছে। ডেইলি ৱাইজ যদি আমি চাব যাওঁ, আমাৰ আটাইতকৈ বেছি কেছ আমাক দেখুৱাইছিলে, খুব সম্ভৱ আমাক আটাইতকৈ বেছি কেছ দেখুৱাইছিলে 4 জুলাই তাৰিখে 1202টা। সেইদিনাখন প্ৰায় 1202টা একেলগে হৈছিলে। তাৰপিছত যোৱাকালি ৰাতি আমাৰ কেছৰ সংখ্যা আছিলে 936। চ' যদি ইন এণ্ড এৰাউণ্ড আমি ক'ব যাওঁ যে ঠিক 700ৰ পৰা 900ৰ ভিতৰত আমি ডেইলি এটা ৰেঞ্জত চলি আছোঁ। চামটাইম ইট কামছ ডাউন টু 700, 650,
নেক্সট ডে ইট শ্বৰ্টছ আপ টু 900 গতিকে ইন এন এভাৰেজ আমি পাৰ ডে লাষ্ট 10 দিনত 600 650 এই ধৰণৰ কেছ আমি পাৰ ডে আমি পাই আছোঁ আমাৰ যদি আমি আগত আলোচনা কৰি আছিলোঁ যে আমাৰ ডাবলিং ৰেটটো আজিৰ ডেটত কি পৰ্যায়ত আছে যে কোন দিনত আমাৰ সংখ্যাটো দুগুণ হৈ যায় এই দুগুণ হোৱা যদি সংখ্যাটো আমি চাব যাওঁ তেতিয়ালে আজিৰ দিনত আমাৰ দুগুণ হোৱাৰ সংখ্যাটো হ'ল 11 দিন কিন্তু 29 জুনত এই সংখ্যাটো আছিল 16 দিন তাৰমানে 29 জুনৰ পৰা আজিৰ দিনটোলৈকে পৰিৱেশৰ অৱনমিত হৈছে 29 জুনত 16 দিনৰ পিছতহে আমাৰ কোভিড কেছবিলাক দুগুণ হৈছিল কিন্তু যদি আমি 10 জুলাইত চাব যাওঁ 11 দিনতে আমাৰ কোভিড কেছবিলাক দুগুণ হৈছে এইটো আমাৰ বাবে এটা খুব ভাল ইণ্ডিকেটৰ নহয় ৰিকভাৰী যদি আমি চাব যাওঁ যোৱাকালি আমি অসমৰ সৰ্বাধিক সংখ্যক পেচেণ্ট আমি ৰিকভাৰী কৰিব পাৰিছিলোঁ 701 এটা দিনতে কিন্তু বাই এণ্ড লাৰ্জ আমাৰ ৰিকভাৰী ইজ এৰাউণ্ড 450 আমি যদি যোৱাকালিৰ দিনটো যদি ব্যতিক্ৰম বুলি ধৰি লওঁ তেতিয়াহ'লে বাই এণ্ড লাৰ্জ আমি 450 আমি পাৰ ডে ৰিকভাৰী কৰিব পাৰিছোঁ 650 নতুন পেচেণ্ট আহিছে গতিকে 250টা এডিশ্যনেল বেড আমি সদায় ক্ৰিয়েট কৰিবলগীয়া হৈ আছে তাৰমানে পেচেণ্ট আৰু ৰিকভাৰী যদি আমি বিয়োগ কৰোঁ টোটেল নাম্বাৰ অফ পেচেণ্ট আৰু টোটেল নাম্বাৰ অফ ৰিকভাৰ্ড পেচেণ্ট দ্য গেপ ইজ 250 তাৰমানে প্ৰতিটো দিনে আমি 250খনকৈ নতুন বিচনাৰ আমি ব্যৱস্থা কৰিব লাগে টেষ্টিং লেবৰেটৰীৰ ক্ষেত্ৰত আপোনালোকে জানে যে আমি কেনেকৈ GMCHৰ পৰা গৈ MMCHলৈকে প্ৰায় 13টা আমাৰ টেষ্টিং লেবৰেটৰীয়ে কাম কৰি আছে আৰু আজিৰ দিনত আমি 5,25,485টা টেষ্ট আমি সম্পূৰ্ণ কৰিছোঁ 5,25,485 আমি আৰু যদি তাৰ তুলনাত আপোনালোকে আমাৰ যদি কেছৰ সংখ্যা চাই টেষ্ট আৰু কেছৰ যদি মাজত ৰেচিঅ'টো চাই যে আমাৰ 15,000 কেছ হৈছে 5,25,000 টেষ্ট হৈছে এই দুইটা যদি চাই তেতিয়াহ'লে আৱাৰ পজিটিভিটি ৰেট ইজ 2.96% তাৰমানে 100 জনে যদি টেষ্ট কৰিছে তাৰে 3 জন পজিটিভ হৈছে So our positivity rate is 2.96% statistically. Of course, ekedin besi hoy ase. Test per millionot ami 15,744 ta ami hoisu goi. Amatkoi uporot Andhra Pradeshor 18,000 ase, Tamil Nadur 19,000 ase, aru Dillir obosya bahut besi 39,000 ase. মই ভাবো যে বাই এণ্ড লাৰ্জ নেক্সট উইকত আমি নাম্বাৰ 2 ইন দ্য কাণ্ট্ৰি আমি হ'ব পাৰিম ইন দ্য নাম্বাৰ অফ টেষ্ট কমপ্লিটেড পাৰ মিলিয়ন আজিৰ ডেটত আমাৰ পজিশ্যন 4 বা 5 নম্বৰত আছে we have conducted per million test 15,744 so if you go by this figure then we are in number 3 or 4 এটা মই অলপমান কামৰূপ মেট্ৰৰ কথালৈকে আহোঁ আপোনালোকে জানি ভাল পাব যে কামৰূপ মেট্ৰত আমাৰ গুৱাহাটী চিটিত টোটেল পপুলেশ্যন 10 লাখ লগভগ 10 লাখ 11 লাখ এনেকুৱা আৰু ফ্লোটিং পপুলেশ্যন অলপ আছে আজিৰ দিনটোত আমি প্ৰায় টেষ্ট 1 লাখ মানুহক আমি কভাৰ কৰিছোঁ Then 1/10 of the city's population has been tested. It's a huge achievement. যে 1/10 of the city exact সংখ্যাটোৰ 1 লাখ বুলি কোৱা ভুল হ'ব it is 96,686 but by and large
we have covered 10% of city's population. I think Bharatborkhor kuno mohanagore, no city has achieved this kind of testing things, that 10% of its total population is have already been tested. It's a remarkable achievement for for city as well as for Assam, that 1/10 of the population has been covered under test. Ami rapid antigen test kori asilu apnaloke jane. So far we have covered 6,257 rapid tests, and out of 600 to 257 rapid test ami soar pisot ami positive patient paisu 1304 ta, 1304. Tane antigen testot positivity rate ahi ase 21% as of now. Ami 30 paisu etia 16, কিন্তু মই যেতে average কৈছো, the average is now 21%, which is down from 30%. যেতিয়া আমি লকডাউন আৰম্ভ কৰিছিলো তেতিয়া গুৱাহাটীত পজিটিভিটি ৰেট আছিল out of antigen test 30%. Now the positivity rate has come down to 21%. So high আৰু low দুইটা কৰি পেলাই এটো এভাৰেজ হয়, কিন্তু আজি দিনত পজিটিভিটি ৰেট is 16% last 2 days of. তাৰমানে we started with 30%, we came down to 16%, but in an average যেতিয়া আমি উলাও আজি 21% টেষ্ট কৰিব হা ব্যক্তিৰ 21% লোক পজিটিভ আজি দিনতো হৈ আছে। তাৰ পৰা আপোনালোকে বুজি পাব পাৰে যে 100 জন মানুহে যদি জ্বৰ কাহৰ সন্দেহ কৰিছে তাৰে 20 জনে পজিটিভ ওলাইছে। আগত 30 জন ওলাইছিলে, লকডাউন দিয়াৰ পিছত ই 20 জনলৈকে হ্ৰাস পাইছে। যোৱা কালি পৰখি 16 লৈকে হ্ৰাস পাইছে, 16% লৈকে। But disease is still there in the city. COVID is very active in Guwahati city, সম্পূৰ্ণ সক্ৰিয় হৈ আছে, যদিও positivity rate has come down from 30% to 21%. আপোনালোকে আগতে জানে যে এন্টিজেন টেষ্টত নেগেটিভ হোৱাবিলাক কনফাৰ্ম নেগেটিভ নহয়, পজিটিভ আৰু কনফাৰ্ম। পজিটিভ বিলাক সঁচা পজিটিভ, নেগেটিভ বিলাক আমি আৰু এবাৰ টেষ্ট কৰিব লাগে। ৰিপিট টেষ্টত আমি পজিটিভ পাইছো 2.15%। তাৰমানে এন্টিজেন টেষ্টত যদি 100টা আমি এন্টিজেন টেষ্ট কৰিছো, 21 জন পজিটিভ পাইছো, বাকি 79 জনৰ আমি আকৌ RT-PCR টেষ্ট কৰিছো, তাৰ পৰা আকৌ আমি 2 জনৰ পজিটিভ পাইছো। তাৰমানে in total positive is 23%. If you combine both RT-PCR and antigen test together. But eta bhal hoise, it is a positive news, the antigen test has become more or less reliable. Kan out of antigen test jak ami RT-PCR saisu tenekwa manu positive hoise only 2.16%. That is a very good indication. Tamane people of Guwahati can rely largely on the antigen test. যে যেটো আমি লগে লগে টেষ্ট কৰিছো, ৰিজাল্ট কৰিছো, সেটোৰ ওপৰত আমি এতিয়া এটা ৰিলাই কৰিব পৰা অৱস্থাত আমি আহিছো, কাৰণ মাত্ৰ 2% হে ফলছ নেগেটিভ দেখুৱাইছে, আৰু আমি টেষ্ট কৰোতে 2% হে আমি ধৰিব পাৰিছো। আজিৰ দিনত আপোনালোকে জানে যে আমি দুটা নিয়মত ৰাইজক চিকিৎসা কৰি আছো। এটা হল কোভিড কেয়াৰ সেন্টাৰ আৰু এটা হল হস্পিটাল। আমাৰ কোভিড কেয়াৰ সেন্টাৰ হৈছে খানাপাৰা, মিৰ্জাৰ পতঞ্জলি, মনিৰাম দেৱান, সৰু সজাই, IIT গুৱাহাটী, MSME হোষ্টেল ইন আমিনগাঁও আৰু হেভেলছ কমপ্লেক্স ইন চাংচাৰী। এইকেইটাত আমাৰ বেড আছে 3199। তাৰ বিপৰীতে আমাৰ হাতত এতিয়া পেশেন্ট আছে 2156 জন। তাৰমানে
বহুতে এটা প্ৰশ্ন আনে যে আমি ক'ত ৰাখিম ক'ত নাৰাখিম so still we are having 1000 vacant bed আৰু দুই এদিনতে আমি ডন বস্কোটো এটা কোভিড কেয়াৰ সেন্টাৰ আৰম্ভ কৰিব গৈ আছো ডন বস্কো আৰু আমাৰ ৰাণী লক্ষ্মীবাই ফিজিক্যাল এডুকেশ্যন কেম্পাছ এই দুইটা মিলি তাতে আৰু আমি 800 সিট পাম সো কোভিড কেয়াৰ সেন্টাৰত আমাৰ 4000 সিটলৈকে আমি উইদিন নেক্সট উইক আমাৰ বৃদ্ধি হ'ব আৰু 4000ৰ বিপৰীতে আজিৰ দিনত আমাৰ পেশেন্ট আছে 2156 ছয়খন হস্পিটালত আমি ট্ৰিটমেন্ট কৰি আছো GMCH MMCH সোনাপুৰ ডিস্ট্ৰিক্ট হস্পিটাল গভৰ্নমেন্ট আয়ুৰ্বেদিক কলেজ LGB SES হস্পিটাল সেন্ট্ৰেল ৰেলৱে হস্পিটাল মালিগাঁও 912টা সিট আছে 72টা তাৰ বিপৰীতে 807টা সিটত এতিয়াও আমাৰ পেশেন্ট আছে তানে দিস 807 people are অকনমান moderate indication থাকা পেশেন্ট কেইটামান আমি নতুন কৰ্মসূচী লৈছো যিকেইটা আপোনালোকক কেইখনমান নতুন আমি SOP উলিয়াইছো তাৰ বিষয়ে মই আপোনালোকৰ আগত জনাব খুজিছো বহুত সময়ত আমাৰ এটা প্ৰশ্ন হয় যে আমি হোম কোৱাৰেণ্টাইন কিয় নিদিওঁ ICMRও কৈছে আমি হোম কোৱাৰেণ্টাইন কিয় নিদিওঁ এই বিষয়ে আমাৰ বহুত চিকিৎসক বন্ধুৱে ইতিমধ্যে তেওঁলোকৰ ফেসবুক পেজ আদিত ভাল কৰি লিখিছে যে হোম কোৱাৰেণ্টাইন কিয় এটা আত্মঘাতী ব্যৱস্থা অসমৰ প্ৰেক্ষাপটত অসমৰ আমাৰ যি পৰিয়ালৰ যিটো গাঁথনি সেই পৰিয়ালৰ গাঁথনিত আমি তিনিটা জেনেৰেশ্যন একেলগে থাকো দেউতা মা লৰা ছোৱালী আৰু নাতি তিনিটা জেনেৰেশ্যন যেতিয়া আমি একেলগে থাকো এজন কোভিড পেশেন্টক যদি আমি আইসোলেট নকৰো তেতিয়া হলে ঘৰৰ বাকি আটাইকেজন পৰিয়ালটো বাদ দিয়ক ঘৰৰ আটাইকেজন লোক আক্ৰান্ত হোৱাৰ সংখ্যা বাঢ়ি গৈ থাকিব কোভিডত এজনে আক্ৰান্ত কৰে 1:4 যিটো ইন্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড কিন্তু ঘৰৰ ভিতৰত যদি মই বুঢ়া দেউতা মাৰ লগত সোমাই কোভিড হৈ সোমাই থাকো আক্ৰান্তৰ সংখ্যা বাঢ়িব এজনৰ বিপৰীতে 10 জন 12 জনলৈকে কিন্তু মোৰ গোটেই কথাটো হ'ল যে কোভিডক লৈ বিভিন্ন জনে যেতিয়া এই সৰু সৰু কথাবিলাক লৈ হাজাৰ হাজাৰ প্ৰশ্ন কৰে তাৰ পিছত এটা গোটেই কথা বতৰাবিলাকক ৰাজনৈতিক ৰূপ দিব চেষ্টা কৰে তেতিয়া আসলতে আমি নিজেই দুৰ্বল হৈ পৰো আমি আজি স্বাস্থ্য বিভাগে এটা সিদ্ধান্ত দিছো যে আমি বিচাৰো মই যদি গাইডলাইনখন মই পঢ়ি দিছো ইমিডিয়েট লাইন কেটা whereas the bed capacity in the hospital across the state have been ramped up considerably and a COVID care center has been set up in order to accommodate asymptomatic and mildly symptomatic patients. Whereas COVID-19 situation has necessitated deployment of large number of doctor, nurse, paramedical staff as well as deployment of huge number of ambulances to transfer around 700 patients to COVID hospital and COVID care center on a daily basis. Whereas some individuals who have been tested positive have been insisting on permission to undergo isolation at home. Whereas the policy of Health and Family Welfare Department is that all COVID patients will be kept under close medical observation in COVID hospital or COVID care center so that timely treatment can be provided as required. And home isolation of COVID-19 patient is not preferred by the department. Tamane ami nibisaru home isolation. Tar pisot ami likhisu je home isolation of COVID-19 patient carries risk of transmitting infection to the other resident of home and the neighborhood. Flat eta jeti ami thako lift khon jeti ami commonly ব্যবহাৰ কৰো তেতলে একেটা সুইচে টিপিম তেতলে সকলোৰে গাত সংক্ৰমিত হোৱাৰ সম্ভাৱনা থাকে তথাপিতো আমি এখন গাইডলাইন দিছো
যে আমি কেইটামান পৰ্যায়ত হোম আইসোলেশ্যন আমি এলাউ কৰিছোঁ। এটা হ'ল যে ওচৰ চুবুৰীয়াৰ আপত্তি থাকিব নালাগিব। নাম্বাৰ 1, যে no neighborhood should oppose because neighborhood is a important stakeholders, কাৰণ তেওঁলোকৰ ল'ৰা ছোৱালীৰ গাত বেমাৰ হ'লে আমাকে দায়ী দিব। গতিকে ফ্লেট এপাৰ্টমেণ্ট ছ'চাইটিৰ যদি কোনো আপত্তি নাথাকে, ওচৰ চুবুৰীয়াৰ যদি কোনো আপত্তি নাথাকে, এজন নন চিমটমেটিক পেচেণ্ট ঘৰত থাকিব পাৰিব। তাৰ ওপৰত দ্বিতীয় চৰ্তটো হ'ল তেওঁ ঘৰত থাকিব পাৰিব প্ৰভাইডেড তেওঁৰ ঘৰত বৃদ্ধ দেউতাক মাক নাথাকে। যদি কোনোবা লগত বৃদ্ধ দেউতাক মাক আছে তেতিয়াও তেওঁ ঘৰত থাকিব নোৱাৰিব। 3 নম্বৰ, যদি কোনোবা ঘৰত থাকিব খোজে তেওঁ পালছ অক্সিমিটাৰ নিজে কিনি ল'ব লাগিব। চতুৰ্থতে, তেওঁৰ এজন প্ৰাইভেট ডক্টৰ থাকিব লাগিব যাৰ লগত এভৰি 3 আৱাৰ্ছ তেওঁ নিজৰ পালছ অক্সিমিটাৰ ৰেটটো ডিছকাছ কৰিব পাৰে। চতুৰ্থতে, তেওঁ যদি পালছ অক্সিমিটাৰত 95ৰ তললৈকে তেওঁ আহিব আৰম্ভ কৰে, নিজৰ গাড়ী এখনেৰে গুৱাহাটী মেডিকেল কলেজলৈ অহাৰ ব্যৱস্থা থাকিব লাগিব। কাৰণ আমি 108 এম্বুলেন্স দিয়াৰ পৰ্যায়ত আমি নাথাকিমগৈ। গতিকে তেওঁ নিজে আহাৰ কাৰণে তেওঁৰ 24 আৱাৰ্ছ তেওঁৰ লগত ড্ৰাইভাৰ আৰু গাড়ী এখন উপলব্ধ থাকিব লাগিব, যাতে তেওঁ লগে লগে গাড়ীখন দি আহিব পাৰে। আৰু এইখিনি কৰাৰ পিছত তেওঁৰ ঘৰত স্বাভাৱিকভাৱে বৰ্ড লাগি যাব। এইখিনি কৰিম বুলি তেওঁ যদি এগ্ৰিমেণ্ট এখন আমাক চহী কৰি দিয়ে যে মই ঘৰত থাকিলে মোৰ ওচৰ চুবুৰীয়াৰ কোনো আপত্তি নাই, মোৰ ঘৰত বৃদ্ধ দেউতা মা নাই, অসুখীয়া লোক মোৰ ঘৰত নাই, তাৰমানে কোমৰ্বিড পেচেণ্ট মোৰ ঘৰত নাই। 3 নম্বৰ, মই পালছ অক্সিমিটাৰ এটা নিজে কিনি ল'ম। 4 নম্বৰ, প্ৰাইভেট ডক্টৰ এজনৰ লগত মোৰ সঘন সম্পৰ্ক থাকিব, যাৰ লগত মই আলোচনা কৰি থাকিম। আৰু প্ৰাইভেট ডক্টৰজনে কোৱাৰ লগে লগে মই নিজৰ গাড়ীৰে হস্পিটাললৈ যাব পৰা অৱস্থাত থাকিম। এইখিনি যদি কথা তেওঁ যদি আমাক লিখিতভাৱে জনায়, তেতিয়া কোনোবা এজন পেচেণ্ট ঘৰত থাকিলেও আমাৰ আপত্তি কৰিবলগীয়া একো নাই। পেচেণ্টজনৰ ফ্ৰীডম অফ চইচটোক আমি সন্মান কৰোঁ, কিন্তু তেওঁ বেলেগৰ গাত দিয়াটো বেমাৰ সেইটো আইনমতে গ্ৰহণীয় নহয়। গতিকে বেলেগৰ গাত নিদিলে তেওঁ নিজে নিজৰ দায়িত্ব ল'লে আমাৰ কৰিবলগীয়া একো নাই, সেইটো এটা বেলেগ কথা। গতিকে আমি এই ডিটেইল গাইডলাইনখন দিছোঁ। পেচেণ্টক যেতিয়া আমি এম্বুলেন্সেদি আনিব যাম, এই গাইডলাইনখন আমাৰ NHMৰ ৱেবছাইটত থাকিব। কোনোবাই যদি পঢ়ি আমাক কোনজন প্ৰাইভেট ডক্টৰ মোৰ লগত থাকিব নামটো যদি দিয়ে, আমি সেই ডক্টৰজনক ফোন কৰি সুধি ল'ম যে আপুনি এখেতৰ পাৰ্চনেল ফিজিচিয়ান হয় নেকি। আমি নেইবাৰহুডৰ ফ্লেটৰ অ'নাৰ, ফ্লেট কমিটিৰ সভাপতি সম্পাদকক আমি সুধি ল'ম যে আপোনাৰ আপত্তি আছে নেকি। বোলে মোৰ আপত্তি নাই। তৃতীয়তে, তেওঁৰ ঘৰত আমি খবৰ কৰি ল'ম যে বৃদ্ধ দেউতাক মাক আছে নেকি। বোলে বৃদ্ধ দেউতাক মাক নাই, তেতিয়াহ'লে আমাৰ তেওঁ ঘৰত থকাৰ আমাৰ কোনো আপত্তি কৰিবলগীয়া একো নাই। তো এইখিনি কণ্ডিশ্যন মই মুখেদি কৈ আছিলোঁ, কিন্তু বহুত মানুহে এইটোলৈ বিতৰ্ক কৰে। মুখ্য কথাটো হ'ল যে মই আমাৰ ছিনিয়ৰ চিটিজেনসকলক যিকোনো মূল্যৰ বিনিময়ত ৰক্ষা কৰাৰ বাবে চেষ্টা কৰিছোঁ। সেইটোতো অপৰাধ হ'ব নোৱাৰে, কিন্তু সেইটোকে আমাৰ কিছুমান ৰাজনৈতিক নেতাই অপৰাধৰ সংজ্ঞা দিব আৰম্ভ কৰিছে। যদি ঘৰখনৰ বৃদ্ধ দেউতাক মাকক জীৱনটো ৰক্ষা কৰাৰ প্ৰচেষ্টা চলোৱাটো অপৰাধ হয়, তেনেকুৱা ধৰণৰ চিন্তাধাৰা যোনে প্ৰচাৰ কৰে আৰু তেনেকুৱা ধৰণৰ চিন্তাধাৰা যোনে পৃষ্ঠপোষকতা কৰে, তেওঁলোকক মই দ্বিধাহীনভাৱে ক'ব খোজোঁ যে তেওঁলোকে মৃত্যুৰ সৈতে খেলিব চেষ্টা কৰি আছে, মানুহৰ জীৱনৰ সৈতে তেওঁলোকে খেলিব চেষ্টা কৰি আছে। তৃতীয়তে, আমাৰ বিমানেদি অহা যাত্ৰীসকলৰ বাবে এটা আমি সুখৰ খবৰ দিছোঁ যে এতিয়াৰ পৰা বিমানেদি যাত্ৰী আহিলে
আমি লগে লগে এণ্টিজেন টেষ্ট কৰিম আৰু এণ্টিজেন টেষ্টত নিগেটিভ হ'লে তেওঁলোক হোটেল কোৱাৰেণ্টাইন যাব নালাগে তেওঁলোক চিধা চিধি ঘৰলৈকে যাব পাৰিব হোম কোৱাৰেণ্টাইনত থাকিব কিন্তু RT-PCRত পজিটিভ হ'লে আমি ঘৰৰ পৰা তেওঁলোকক লৈ আহিম RT-PCR পজিটিভ ৰেচিঅ' ইজ জাষ্ট 2% গতিকে সেইটো আপোনালোকে ৰুল আউটে কৰিব পাৰে তো মোটামুটি বিমানেদি যিসকল যাত্ৰী আহিব ৰেলেদি আহাটো এইকাৰণে আমি দিয়া নাই কাৰণ হোজাই মৰিগাঁও ক'ত হোম কোৱাৰেণ্টাইনত থাকিব আমি মনিটৰ কৰা দিগদাৰ হ'ব কিন্তু যিসকল বিমানেদি আহিব তেওঁলোকৰ ঘৰ গুৱাহাটীত হ'ব উইদিন দ্য জুৰিডিকশ্যন অফ গুৱাহাটী মেট্ৰপলিটান ডিষ্ট্ৰিক্ট কামৰূপ মেট্ৰপলিটান ডিষ্ট্ৰিক্ট তেওঁলোকক আমি এণ্টিজেন টেষ্ট কৰিম এণ্টিজেন টেষ্টত পজিটিভ হ'লে তাৰ পৰাই আমি হস্পিটেল লৈ যাম আৰু যদি নিগেটিভ হয় তেওঁলোকক আমি ঘৰত যাবৰ কাৰণে এলাউ কৰিম ফৰ 14 ডেজ হোম কোৱাৰেণ্টাইন এতিয়া হোটেলত তেওঁলোক নাথাকিলেও হ'বগৈ কেইটামান আমি ৰাইজৰ সুবিধাৰ বাবে কেইটামান সুন্দৰ বুলি মোৰ ভাষাত ৰাইজে সুন্দৰ বুলি নক'ব পাৰে কেইটামান সিদ্ধান্ত লৈছোঁ প্ৰচাৰ মাধ্যমে প্ৰচাৰ কৰিলে সাধাৰণ ৰাইজ উপকৃত হ'ব প্ৰথম কথা যে বহুতবিলাক পেচেণ্ট আছে প্ৰাইভেট নাৰ্ছিং হোমত গ'লে তেওঁলোকক চিকিৎসা নকৰে যে আপোনালোকে কোভিড টেষ্টৰ ৰিজাল্ট লৈ আহক তাৰ ফলত গুৱাহাটীত মৰ্বিডিটি আৰু মৰ্টেলিটি খুব বেছিকৈ বৃদ্ধি পাইছে মই আশা কৰিছিলোঁ যে প্ৰাইভেট নাৰ্ছিং হোমে নিজৰ টেষ্টৰ ব্যৱস্থা কৰি ল'ব ইট ইজ নাও 4 months উই হেভ এণ্টাৰ্ড ইন দ্য 4th month কিন্তু এক্সেপ্ট 2-এখন নাৰ্ছিং হোমৰ বাদে কোনেও এনেকুৱা ব্যৱস্থা কৰা নাই আৰু বহুত মানুহ হাৰ্ট এটেক লৈছে হাৰ্টৰ অপাৰেশ্যন হোৱা নাই বোলে আপুনি কোভিড নিগেটিভ লৈ আহক তো মেনি পিপল আৰ ছাফাৰিং বহুত মানুহ ছাফাৰ কৰি আছে এতিয়াৰ পৰা আমি আৰম্ভ কৰিছোঁ যে দিনৰ 12 বজাৰ আগতে ইমিডিয়েট যাক হস্পিটেলাইজেশ্যন লাগে ডিফাৰেন্সটো চাই ল'ব টাইমিং মাষ্ট বি বিফোৰ 12 o'clock and those who need immediate hospitalization for treatment of other diseases যিকোনো ডিজিজ হ'ব পাৰে প্ৰাইভেট নাৰ্ছিং হোমতে ট্ৰিটমেণ্ট কৰক মেডিকেলতে কৰক ডেট ডাজেণ্ট মেটাৰ কিন্তু যাক ইমিডিয়েট ট্ৰিটমেণ্ট লাগে তেওঁলোকে যদি 12 বজাৰ আগতে গুৱাহাটী মেডিকেল কলেজৰ ফিভাৰ ক্লিনিকত আহে আমি নেক্সট দিনাখন 3টা বজাৰ ভিতৰত অৰ্থাৎ উইদিন 24 hours আমি তেওঁলোকৰ ৰিজাল্ট COVID-19 আমাৰ যিটো ৱেবছাইট আছে তাতে আমি আপলোড কৰি দিম so we'll take just maybe less than 24 hours কিন্তু 12 বজাৰ আগত আহিব লাগিব ইমিডিয়েট হস্পিটেলাইজেশ্যন কেছ হ'ব লাগিব যে মোৰ কেঞ্চাৰ হৈছে মোক কিডনি ডায়ালিসিস লাগে হস্পিটেলে কিডনি ডায়ালিসিস কৰা নাই কেঞ্চাৰ হস্পিটেলত মোক কেমো দিয়া নাই ৰেডিঅ'থেৰাপি দিয়া নাই কোভিড হয় নহয় চেক কৰিব খুজিছে তেনেকুৱা পেচেণ্ট সকল যদি গুৱাহাটী মেডিকেল কলেজলৈকে আহে 12 বজাৰ আগতে আমি তাতেই স্যাম্পল লৈ ৰাতিৰ ভিতৰতে আমি প্ৰসেস কৰি নেক্সট দিনাখন আমি তেখেতসকলক ৰিজাল্ট দিবৰ কাৰণে আমি চেষ্টা কৰিম সো দিস ইজ ওয়ান থিং মই ভাবো যে প্ৰচাৰ মাধ্যমত খুব বেছিকৈ প্ৰচাৰ হ'লে মানুহে এটোৰ সুবিধা ল'ব পাৰিব দ্বিতীয়তে আমি আৰু এটা সিদ্ধান্ত লৈছোঁ সেইটো হ'ল যে যিসকল গৰ্ভৱতী মহিলা আৰু শিশু এতিয়াৰ পৰা কোভিড-19 পজিটিভ হ'ব তেওঁলোকক আমি মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটালৰ সংলগ্ন আমি মনিৰাম আমাৰ বাগৰি হস্পিটাল শিশু হস্পিটালখন এতিয়া আমি ডেভেলপ কৰিছোঁ স্পেচিয়েলি ফৰ প্ৰেগনেন্ট কোভিড পেশেন্ট আৰু চিলড্ৰেন বিলো 12 years এওঁলোকক এতিয়া আমি তাতে ৰাখিম 3 দিন লাগিব কামটো আৰম্ভ হওঁতে আমি 14 তাৰিখৰ পৰা কৰিম বুলি ভাবিছোঁ যে 14 তাৰিখৰ ৰাতিপুৱাৰ পৰা গুৱাহাটীত যিমান কোভিড পজিটিভ গৰ্ভৱতী মহিলা হয় আৰু আমাৰ শিশু হয় তেওঁলোকক আমি চেষ্টা কৰিম বেডৰ লিমিটেশন থাকিব কিন্তু যিমান পাৰো আমি এক জায়গাতে ৰাখিম আৰু তাতে আমি গাইনোকোলজিষ্ট
হিমোগ্লোবিন, আইৰণ গ্লুক'জ যিবিলাক গৰ্ভৱতী মহিলা এগৰাকীৰ কাৰণে লাগে গোটেইখিনি সুবিধা আমি তাতে উপলব্ধ কৰাব খুজিছোঁ। So it will be first of its initiative in entire country that a COVID care center which will be dedicated only to the pregnant lady and children below 12 years will be established. That khela dhular khubidhar pora iron glucose injection, amar normal maternity health checkup, ultrasound or ব্যবস্থা আৰু দৰকাৰ হলে MMCH ৰ যেটো আমাৰ হস্পিটাল আছে তাতে আমি তেওঁলোকক সিজাৰিন সেকশনো আমি কৰাই দিম even if they are positive. আৰু this will be the one of the major initiative যেটো আমি লব গৈ আছো 14 তাৰিখৰ পৰা। 14 তাৰিখৰ পৰা আমি আৰু এটা ইনিচিয়েটিভ লব খুজিছো যে যিমানখিনি বয়োজ্যেষ্ঠ কোভিড পেশেন্ট ধৰাত পৰিব above the age of 65 আমি তেওঁলোকক খানাপাৰাত আমি ৰাখিম, বেলেগ সব জায়গাত আমি তেওঁলোকক নপঠাও আৰু সেই খানাপাৰা জায়গাটোত ডায়াবেটিছৰ টেষ্টৰ ব্যৱস্থাৰ পৰা আদাৰ ব্লাড টেষ্টৰ ব্যৱস্থাৰ পৰা মানে এজন জেৰিয়েট্ৰিক আমি যাক জেৰিয়েট্ৰিক কেয়াৰ বুলি যাক কওঁ আৰু প্ৰতি 5 জন পেশেন্টৰ বিপৰীতে এগৰাকী নাৰ্ছ দিয়ালৈকে আমি we are going to convert it to a completely a geriatric covid ward যে যত নেকি 65 বছৰৰ ওপৰৰ মানুহখিনিক আমি ৰাখিম 5 জন পেশেন্টৰ বিপৰীতে বা 6 জন পেশেন্টৰ বিপৰীতে there will be one nurse regular sugar টেষ্টৰ পৰা BP টেষ্টৰ পৰা যিবিলাক কোভিড পেশেন্টৰ ক্ষেত্ৰত কৰা না যায় all the kind of care which they are looking for বা ঘৰত যিবিলাক পাই গুটেইখিনি তাতে উপলব্ধ হ'ব। ৰাউন্ড দা ক্লক মেডিসিনৰ ডক্টৰ থাকিব, তাতে নাৰ্ছ থাকিব, ডক্টৰ থাকিব, there will be completely a separate arrangement we are going to make only for the geriatric patient যাতে তেওঁলোকৰ খোৱা বোৱা আমি যেটো নরমাল আমি মানুহক খোৱা বোৱা দিও তাতকৈ অলপ আমি কাস্টমাইজ কৰিম যাতে বয়োজ্যেষ্ঠ মানুহে খাব পাৰে, কৰবাত এটা ফ্ৰুট দিয়া গল, কৰবাত এগিলাস গাখীৰ দিয়া হল। So all these we are going to take care in the geriatric ward. So a geriatric COVID positive care center and a COVID care center for pregnant ladies and children এই দুটা স্পেশাল ইনিচিয়েটিভ আমি কৰিবৰ কাৰণে গৈ আছো। ICMR has issued a guideline that all COVID positive patients should not be considered as a line ही निकाल दीजिए। So যে COVID patient মৃত্যু হলে COVID বুলি ধৰিব নালাগে unless their death is basically because of COVID. কোনোবা যদি organ fail হয় dead হয়, কোনোবা motor accident হয় dead হয় COVID patient, then they should not be considered as a COVID death. COVID death should be considered when he is dying primarily because of the COVID. So এটা assess কৰিবৰ কাৰণে আমাৰ কাৰণে অসুবিধা হয়। So মই just ICMR guideline পঢ়ি দিছো। They have created a format 1 and on COVID-19 as underlying cause of death. So তেওঁলোকে দুটা কলম বনাব দিছে যে 1 COVID-19 as underlying cause of death তাৰমানে কোভিড এই মৃত্যুৰ একমাত্ৰ কাৰণ underlying cause of death আৰু এই গাইডলাইনখন দিয়া হৈছে on the basis of advisory issued by WHO. হেকানে এতিয়া আমি হস্পিটালত কোনোবা ঢুকালে কোভিড ডেথ বুলি মোৰ টুইটাৰত ডেথৰ ৰিপৰ্টটো আপোনালোকে পাব পাৰে কাৰণ উই মাস্ট শেয়াৰ কোন ঢুকাইছে কোন ঢুকুৱা নাই কিন্তু ডেথ নম্বৰটো অটোমেটিক্যালি বাঢ়ি না যাব কাৰণ ডেথ অডিট বোৰ্ড এখন ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন আন্ডাৰত আমি কনস্টিটিউট কৰিছো অল প্ৰাইভেট নাৰ্সিং হোম অল ডেথ উইল কাম देयर আৰু যত আমি গম পাম যে COVID-19 as underlying cause of death only those will be declared as a COVID positive death officially.
যিটো আমাৰ ICMRৰ ৱেবছাইটলৈকে বা মিনিষ্ট্ৰীৰ ৱেবছাইটলৈকে যাব বা যিকোনো মানুহে আমাৰ কোভিড হস্পিটেলত মৃত্যু হ'লে আই উইল কিপ অন শ্বেয়াৰিং ইন মাই টুইটাৰ কিন্তু কৰস্পণ্ডিং নম্বৰটো বাঢ়ি নাযাবও পাৰে এইটো আমি চাই ল'ব লাগিব আমাৰ অডিট বোৰ্ডে অডিট কৰিব যে ৱেডাৰ সেই মৃত্যুটোৱে ICMR গাইডলাইনটো মিট কৰে নে নকৰে তাৰমানে COVID-19 এজ এ আণ্ডাৰলাইং কজ অফ ডেথ এই বস্তুটো আমি চাব লাগিব কেইটামান ট্ৰিটমেণ্টৰ ক্ষেত্ৰত মই কথা ক'ব খুজিছোঁ যে we have started in Guwahati Medical College in view of few death in last 2 days 16 death almost last 2 days আমি দেখা পাইছিলোঁ মৃত্যু so we have started a very aggressive treatment on COVID-19 patient steroid remdesivir and plasma all these three proven aggressive treatment the protocol ase we have deployed all these now in Guwahati Medical College 35 patients as of now they are receiving remdesivir one patient has already got plasma aji aru eta patient plasma pabo goi ase and there are almost more than 100 patients who are on steroid so jikheni proven aggressive treatment ase so we have started a very aggressive treatment on patient now in a schedule H drugs family ketiaba consent lage but with the consent of patient ami already khub aggressive treatment start korisu aru muk medical college or pra koa mote almost 15 patients has shown sign of improvement after taking these aggressive treatments teoluke tenekwa ta dekhai ase finally amar bahut covid care center covid patient ase teoluke jihetu covid or pra bahire positive hoar lage hospitalot gusi jay hekarne teoluke নিজৰ যাৱতীয় ঔষধ আদি লৈ যাব নোৱাৰে গতিকে আমি এটা সৰু এটা কথা আৰম্ভ কৰিব খুজিছো যে কাৰোবাৰ যদি দেউতাক মাক তেনেকে যদি গুছি যায় ঔষধ ল'ব নোৱাৰাকৈ আমাৰ NHMৰ তলত কাৰ্যালয়ৰ তলত আহি প্ৰেছক্ৰিপশ্যনৰ ফটোকপি এটা দি থৈ গলে উইল মেক শিওৰ যে তেওঁলোকৰ ঔষধখিনি কিনি হলেও আমি যাতে পঠাই দিব পাৰো কোনোবাই ডায়াবেটিকৰ স্পেশালাইজ কিবা এটা মেডিসিন ইউজ কৰে যদি ইনসুলিন হয় আমাক ইনসুলিনটো দিলে হ'ব নামটো দিলে হ'ব আমি প্ৰেছক্ৰিপশ্যনখন লৈ আমি সেই ঔষধখিনি কিনি পেশেন্ট সকলক দিয়া আমি ব্যৱস্থা কৰিম যেটো কোভিড ৰিলেটেড মেডিসিন নহয় কোনোবাই কিডনিৰ ঔষধ খাই আছে কোনোবাই হাৰ্টৰ ঔষধ খাই আছে বাট আমি প্ৰিফাৰ কৰো যে প্ৰেছক্ৰিপশ্যনৰ লগত যদি মেডিসিন খিনিও দি থৈ যায় কেতিয়াবা গুৱাহাটী তেনেকুৱা ধৰণৰ মেডিসিন বিচাৰি পোৱা টান যদি ঘৰত মেডিসিনৰ ষ্টক আছে সেইখিনিও যদি দি থৈ যায় NHMৰ অফিচৰ তলতে সৰু কাউন্টাৰ এটা থাকিব আমি নামটো খুদি লম কোট আপোনাৰ দেউতা আছে বা মা আছে কোনটো কোভিড কেয়াৰ চেণ্টাৰত আছে আমি খুদি লম আপুনি ঔষধ দিলে আমি ঔষধখিনি দি থৈ আহিম আৰু আপুনি প্ৰেছক্ৰিপশ্যনখন দিলে আমি ঔষধখিনি কিনি দি থৈ আহিম either of the two so that scheme we are launching from tomorrow মোৰ সাংবাদিক বন্ধু সকললৈকে এটা অনুৰোধ আছে যে অসমৰ পৰিবেশটো কোভিডৰ পৰিবেশটো যথেষ্ট চিন্তনীয় মই গুৱাহাটী মেডিকেল কলেজত গৈ ভিতৰত সোমাই তেওঁলোকৰ কথা বতৰাবোৰ শুনি আৰ্তনাদ শুনি কোভিড-19ৰ ভয়াবহতা মই ব্যক্তিগতভাৱে অনুভৱ কৰিব পাৰিছো বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই এলাও কৰে কোনোবা সাংবাদিক বন্ধুৱে যদি যি সকলৰ মনত এইবিলাকৰ বিষয়ে সন্দেহ আছে পিপি কিটত যদি আমাৰ মেডিকেল কলেজৰ ICU চাব যাব খোজে we have taken a special permission from principal Guwahati Medical College আমি আপোনালোকক লৈ যাব পাৰিম I will be there along with you
যে কোনোবা যদি সাংবাদিক বন্ধুসকলে কোনোবা এজন দুজন ডাক্তৰৰ কথা কৈ যিবিলাক লিখি কৰি থাকে তেওঁলোকৰ মনত যদি সন্দেহ আছে আপোনালোকে যদি স্বচক্ষুৰে বহুত কথা চাব খোজে তেতিয়াহ'লে মই ভাবোঁ যে গুৱাহাটী মেডিকেল কলেজৰ হস্পিটালত এবাৰ গ'লে বহুত চকু নিজে নিজে খোলা খাব সেইকাৰণে মই যিসকলে those who believe in daring journalism, those who believe in real punch of that journalism যে এইটো মই চাব খোজো I have given you an open invitation. I have seen that one journalist from one national channel, she has went inside a COVID hospital, covered extensively that how COVID patient সকল কেনেকৈ থাকে কেনেকৈ নাথাকে গতিকে যাৰ এই কথাবিলাক মানুহৰ হোমনিয়া মানুহৰ দুখ কষ্ট অনুভৱ নকৰাকৈ যিসকলে ছ'চিয়েল মিডিয়াত নিজৰ এখন পৃথিৱী চলাই আছে সেইসকলৰ যাতে চকু সাংবাদিকসকলৰ থ্ৰুদি মুকলি কৰিব পাৰি মই কৈ থাকিলেতো ভাবিব মোৰ কিবা আছে গতিকে আপোনালোকক মই এটা অপেন ইনভিটেশ্যন দিছোঁ যে ডেইলি দুজন বা তিনিজন সাংবাদিকক আমি লৈ যাব পাৰিম মই নিজেও লগত থাকিম আপোনালোকে নিজেই গোটেই কথাখিনি ICUত দেখা পাব যে কি ধৰণে জীৱন মৰণৰ বাবে মানুহে সংগ্ৰাম কৰিছে আৰু বিশেষকৈ আমাৰ ডাক্তৰ নাৰ্ছসকলে দিনে ৰাতিয়ে কিমান কষ্ট কৰিছে যিটো নেদেখাকৈ মানৱ সেৱাৰ উৎকৃষ্টতম উদাহৰণ যাক আমি নায়ক বুলি সজাই থাকোঁ কিন্তু কোনসকল নায়ক আচলতে ভিতৰত আছে তাক চোৱাটো স্বচক্ষুৰে চোৱাটো অত্যন্ত প্ৰয়োজনীয় যিসকলে বিচাৰে তেওঁলোকলৈকে মই মুকলিকৈ কৈছোঁ যে আপোনালোকে পিপি কিটত আহক পিপি কিট নিপিন্ধাকৈ মই শব্দটো নকওঁ কাৰণ ডেট উইল বি ভেৰি ৰিক্সি আৰু মই লগত থাকিম আমি নিজে চালে আমি দেখা পাম যে আচলতে গুৱাহাটী মহানগৰীৰ পৰিৱেশ কিমান অৱনতি হৈ আছে আপোনালোকে মোক প্ৰশ্ন সুধিব যে লকডাউন কি হ'ব যোৱাকালি নাগৰিক সমিতিসমূহৰ লগত আমাৰ স্বাস্থ্য বিভাগৰ আৰু কামৰূপ জিলাৰ উপায়ুক্তৰ এটা মত বিনিময় হৈছিল নাগৰিক সমিতিসকলে 2 সপ্তাহৰ কাৰণে গুৱাহাটীত লকডাউন কৰাৰ বাবে আৰু 2 সপ্তাহৰ বাবে পোষকতা কৰিছে কিন্তু স্বাস্থ্য বিভাগৰ ফালৰ পৰা আমি অসমৰ মুখ্য সচিব ডাঙৰীয়াক জনাইছোঁ যে another 1 week lockdown will be enough আমাক 2 সপ্তাহ নালাগে তাৰ পিছত আমি ৰেষ্ট্ৰিক্টিভলি যেনেকৈ 7টাৰ পৰা 4টালৈকে on the week 4th আমি খুলি দিব পাৰিম কাৰণ পজিটিভিটি ৰেট has already come down to 21% আৰু যোৱা কালি পৰখি 16% দেখুৱাই আছে গতিকে আৰু এসপ্তাহ যদি আমি পাওঁ তেতিয়ালে পজিটিভিটি ৰেট will come down to 6 to 7% আমি যি ধৰণে কাম কৰি আছো গতিকে স্বাস্থ্য বিভাগে মুখ্য সচিব ডাঙৰীয়াক জনাইছে যে আমাক এসপ্তাহ হলে যথেষ্ট আমাক 2 সপ্তাহৰ প্ৰয়োজন বৰ্তমান সময়ত আমি দেখা নাই decision will be taken by him as a chairman of the disaster management authority আৰু কালি তেওঁলোকে আলাপ আলোচনা কৰি সিদ্ধান্ত ল'ব বাট যদিও নাগৰিক সমিতিয়ে 2 সপ্তাহৰ কথা কৈছে স্বাস্থ্য বিভাগে ভাবে যে 1 week more is enough আৰু এটা সপ্তাহতকৈ আমাক বেছি প্ৰয়োজন নহব আমি মুখ্য সচিব ডাঙৰীয়াক মই ৰাতিপুৱা কৈছোঁ যে সিদ্ধান্ত লোৱাৰ আগতে গুৱাহাটীৰ সংসদ বিধায়কসকলৰ লগতো আপুনি এবাৰ আলোচনা কৰি ল'ব যাতে ইট ইজ এ ডিচিশ্যন বেছড অন কনসেনসাস সকলোৰে লগত যাতে আলোচনা কৰি সিদ্ধান্তটো লোৱা হয় মোৰ ফালৰ পৰা এইখিনিয়ে ক'বলগীয়া আছিল আপোনালোকৰ যদি কিবা ক'ব লগা আছে ক'ব পাৰে ক্লিয়ারেন্স মানে 24 ঘণ্টা লাগিব ৰাতিপুৱা 12 বজাৰ আগতে গুৱাহাটী মেডিকেল কলেজত আহিলে আমি টেষ্ট কৰি নেক্সট দিনা 12 বজাৰ ভিতৰত ৰিজাল্ট দিম হাৰ্ট এটেক হলেতো ডক্টৰে পিপি কিট পিন্ধি ট্ৰিটমেন্ট কৰিব লাগে তেওঁলোকতো কোনো এটোতো মেডিকেল কাউন্সিলে কতো লিখা নাই যে আপুনি পেশেন্টক ইমাৰ্জেন্সি কেছত ট্ৰিটমেন্ট নকৰিব
আমাৰ গুৱাহাটী মেডিকেল কলেজত লগে লগে ডক্টৰে PPE কিট পিন্ধে আৰু লগে লগে ট্ৰিটমেণ্ট কৰে। ইভেন চিজাৰিন কৰি আছে। আমি তেওঁলোকক টেষ্ট নকৰোঁ। ইমাৰ্জেঞ্চি ইজ ইমাৰ্জেঞ্চি, তাতে আৰু কোনো টেষ্টৰ কথা নাহে। আমি হোম কোৱাৰেণ্টাইনত মই চাই দিব লাগিব কিমান মানুহ আছে এইটো। আমি দিছোঁ এচিম্পটমিক পেচেণ্টক হোম কোৱাৰেণ্টাইনত। এতিয়ালৈকে মেডিকেল কলেজৰ 2-3জন ডক্টৰে হোম কোৱাৰেণ্টাইনত আছে। মই ডেটাটো চোৱা নাই। 2-3জন আমি ডক্টৰক যোৱা কালি পৰহিৰ পৰা এলাউ কৰি আছোঁ, ইফ দে আৰ মেডিকেল প্ৰফেশ্যনেল দেমছেল্ফ। আৰু কোনোবাই যদি ঘৰৰ পৰা নাহোঁ বুলি কয়, আমি জোৰ কৰি কাকো নানো। দেয়াৰ আৰ 2 or 3 পিপল যোনে কাজিয়া কৰিছে যে আমি নাহোঁ, তেতিয়া আমিতো আৰু এৰেষ্ট কৰি আনিব নোৱাৰোঁ। দেয়াৰ আৰ 2 or 3 চিভিলিয়ান যোনে কৈছে আমি ঘৰৰ পৰা নানো। এম্বুলেঞ্চত এটা পজিটিভ পেচেণ্টক কোনে হাতত ধৰি ঘৰত লৈ আহিব? তাৰোতো পজিটিভ হৈ যাব নহয়। গতিকে কোনোবা পেচেণ্টে কোঅপাৰেশ্যন নকৰিলে আমি আৰু তাত মাথা লগোৱা নাই। কৰিব চৰকাৰে ডেফিনেটলি তেওঁলোকৰ দুখীয়া মানুহৰ খোৱা বোৱাৰ কথা কৈছে, মূল্য বৃদ্ধি যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব কৈছে। ডেফিনেটলি তেওঁলোকে যিমানখিনি কথা কৈছে গোটেইখিনি সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টিগোচৰত ডেফিনেটলি অনা হৈছে, যাতে দুখীয়া মানুহখিনিক সহায় কৰিব পৰা যায়। আৰু লকডাউনৰ পিছতো যিখিনি দুখীয়া মানুহ এই গোটেই ঘটনাক্ৰমত ক্ষতিগ্ৰস্ত হ'ব, তেওঁলোকৰ কাৰণে অসম চৰকাৰে ভাল কৰি সহায় কৰাৰ ব্যৱস্থা কৰিব। লেট দ্য পেণ্ডেমিক বি অভাৰ, আৰু আমি ভাল কৰি সকলোকে সহায় কৰিম।